নিৰামিষকৈ ভাতমুঠি বনাইছোঁ। কেনেকৈ বনাইছোঁ চাই থাকক ভিডিঅ'টো। আলু কাটি ল'লোঁ, তাতে মই পিঁয়াজ, কেঁচা জলকীয়া আৰু নহৰু, আদা থেতালি দি দিছোঁ। আলু বইল কৰি আছোঁ। এফালে হালধি আৰু মছলা, নিমখ জোখ অনুযায়ী দি লৈছোঁ। জোখ অনুযায়ী দি এতিয়া মই চববিলাক ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰি পেলাই মই সিজিবলৈ দিম ঢাকনা মাৰি পেলাই। আজি মই কিনো নিৰামিষকৈ খানা যোগাৰ কৰিলোঁ তাকে দেখাই আছোঁ। এইফালে মই পচলা ৰেডি কৰি লৈছোঁ আৰু এইফালে কুন্দুলি ৰেডি কৰি লৈছোঁ। আলুৰ লগতে মই বিলাহী ঢালি দিছোঁ। যিহেতু আলুৰ লগত প্ৰথমতে বিলাহী দিলে মানে আলুখিনি নিসিজে, সেইকাৰণে মই আলু বইল হোৱাৰ পাছত বিলাহীটো কাটি দিলোঁ। এইফালে পচলা ৰেডি হৈ গ'ল মোৰ। মই এইপিনে কুন্দুলি ভাজি আছোঁ। সেইবিলাক পচলা ভাজিম বেলেগকৈ। পচলা আৰু কুন্দুলি ডায়েবেটিছ থকা আৰু ইউৰিক এচিড থকা মানুহৰ কাৰণে বহুত উপকাৰী। সেইকাৰণে আমাৰ যিহেতু মা-বহৰ ডায়েবেটিছ আছে, সেইকাৰণে পচলা এনেকৈও অকণমান বনাই খুৱাইছোঁ। আৰু কুন্দুলিটো বহুত ভাল ডায়েবেটিছৰ কাৰণে, কুন্দুলিও ভাজি লৈছোঁ। আজি নিৰামিষকৈ ভাত সাঁজ খালোঁ, বহুতে ভাল লাগিলে। আপোনালোকে এনেকৈ খাই নাখায় বাৰু। আজি মোৰ এয়া চব্জিও ৰেডি হৈ গ'ল, কুন্দুলি ভজা, বেঙেনা পোৰা আৰু পচলা ভজা। আজি মই এনেকৈয়ে ভাত সাঁজ খালোঁ।